আৰক্ষী চকীত বহিছে মোবাইল ফোনৰ মেলা পৰিপাটিকৈ সজাই থোৱা হৈছে ভিন্ন কোম্পানীৰ মোবাইলসমূহ মেলাৰ পৰা আপুনি বিনামূল্যে ল'ব পাৰে মোবাইল কিন্তু কেনেকৈ আৰক্ষী চকীত মোবাইল ফোনৰ মেলা মেলাত ওলাইছে ভিন্ন কোম্পানীৰ শ দামী দামী এন্ড্ৰইড মোবাইল ফোন মেলাৰ পৰা আপুনিও আনিব পাৰে মোবাইল কিন্তু তাৰ বিনিময়ত আপুনি ভৰিব নালাগে কোনো মূল্য শুনি হয়তো আপুনি আচৰিত হৈছে মূল্য দিব নালাগে কিন্তু শ মোবাইল ফোনৰ মাজত থাকিব লাগিব আপোনাৰ হেৰুৱা এন্ড্ৰইড মোবাইলটো প্ৰকৃতাৰ্থত এইসমূহ হৈছে চুৰৰ পৰা উদ্ধাৰ কৰা মোবাইল ফোন নগাঁৱত উৎখাত মোবাইল চুৰৰ বৃহৎ চক্ৰ আৰক্ষীৰ জালত ঝাৰখণ্ডৰ 2 মোবাইল চুৰ গ্ৰেপ্তাৰ হোৱা দুধৰ্ষ চুৰ দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 134টা মোবাইল ফোন জব্দ কৰা মোবাইল ফোনসমূহৰ মূল্য প্ৰায় 20 লক্ষাধিক টকা ধৃত মোবাইল চুৰ দুটা সোনু কুমাৰ নুনিয়া আৰু ৰাজ কুমাৰ নুনিয়া বৃহৎ চক্ৰটোৱে মোবাইল চুৰিত নিয়োগ কৰিছিল কিশোৰকো অসমৰ পৰা চুৰি কৰা মোবাইল ফোন ৰপ্তানি কৰিছিল ডিমাপুৰলৈ এক প্ৰকাৰ ঝাৰখণ্ডৰ পৰা আহি মোবাইল ফোন চুৰি চক্ৰটোৱে নগাঁৱত গঢ়ি তুলিছিল বৃহৎ নেটৱৰ্ক 134 মোবাইল স্মাৰ্টফোন সিজ কৰিছে দুজন ঝাৰখণ্ডৰ ল'ৰা হয় যেটো লাষ্ট 5 মাহ ধৰি ইয়াত থাকি আছিল একটা ৰেন্টেড ঘৰত আৰু একটা শৃংখলা দিয়া এটো মোবাইল লিফটিংৰ কাম কৰি আছিল তা পুৰা গ্যাং যেটো আছে অপাৰেট কৰি ইয়াত লৈ ডিমাপুৰ আমি তাক ইন্টাৰগেট কৰে যেটো বুজি পাইছো বস্তুটো ডিমাপুৰত যায় তাত কিনাৰ মানুহ আছে সব এতিয়া ফাৰ্স্ট অলৰেডি কৰিছে তৰংগ এটো আৰু আমি অপাৰেশনটো আৰু চলাব লাগে কি যে পুৰা নেটৱৰ্ক আছে তাৰ লগত সৰু সৰু বাচ্চাও ইউজ কৰে মোবাইলটো পিকআপ কৰাৰ কাৰণে নগাঁও আৰক্ষীৰ এই বৃহৎ সফলতাৰ আঁৰত আছিল হৈবৰগাঁও আৰক্ষী চকীৰ এই উপ পৰিদৰ্শক তৰংগ পাটোৱাৰীয়ে অকলে অনুসন্ধান চলাইছিল মোবাইল চুৰৰ বৃহৎ চক্ৰটোৰ বিৰুদ্ধে আনকি কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধ প্ৰদৰ্শন কৰি তৰংগ পাটোৱাৰীয়ে লোৱা নাছিল চুৰি চক্ৰটোৱে আগবঢ়োৱা 2 লাখ টকাৰ উৎকুচ তাৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দ্বাৰা উচ্চ প্ৰশংসিত হ'ল উপ পৰিদৰ্শক তৰংগ পাটোৱাৰী সিঙ্গল হ্যান্ডেডলি কাম কৰিছে আমাৰ তৰং অকেলা কাম কৰিছে লৰাটো কাৰো আমাৰ ভিতৰত কোনো তাক মদত দিয়া নাই অকেলা কাম কৰিছে তৰং বৃহৎ যেটো সাকসেস আছে এটো অকেলা হে লৰাটো কৰিছে আমাৰ আৰু হে বহুত ভাল একটা অপাৰেশন লঞ্চ কৰি এটো মানে পুৰা 2 বছৰত মানুহ যিমান কৰিব এক দিনত কৰি দিছে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সোমবাৰে হ'ব বিজেপিৰ বিষয়ববীয়া বৈঠক যাক লৈ এতিয়া হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া ব্যাপক প্ৰস্তুতি ইফালে 12, 13 আৰু 14 নৱেম্বৰত মুম্বাইৰ ৰামভাও মালগী প্ৰবোধিনী তিনিদিনীয়াকৈ দেশৰ সকলো বিজেপি বিধায়কৰ হ'ব প্ৰশিক্ষণ 9 নৱেম্বৰৰ পৰা বিজেপি বিধায়কক অসমত নাপাব মুম্বাইলৈ যাব সকলো বিজেপি মন্ত্ৰী বিধায়ক মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কে ল'ব প্ৰশিক্ষণ হয় 12, 13 আৰু 14 নৱেম্বৰত সমগ্ৰ দেশৰ বিজেপি বিধায়কসকলে তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব দলৰ বিচাৰধাৰা দলৰ আদৰ্শৰ লগতে বিধায়ক পুঁজিৰ ব্যৱহাৰ আঁচনি ৰূপায়ণ অন্তোদয়ৰ দ্বাৰা সমাজৰ শেষৰজন ব্যক্তিৰ কাষচপা আদি বিষয়ক লৈ আলোচনা আৰু প্ৰশিক্ষণ ল'ব বিধায়কসকলে বিজেপি শাসিত ৰাজ্যসমূহৰ লগতে বিজেপিয়ে শাসন নকৰা ৰাজ্যসমূহৰ বিজেপি বিধায়কসকলো এই প্ৰশিক্ষণত উপস্থিত থাকিব মুম্বাইৰ ৰামভাও মালগীৰ প্ৰবোধিনীত হ'ব প্ৰশিক্ষণ যাৰ বাবে 9 নৱেম্বৰতে মুম্বাইলৈ ৰাওনা হ'ব অসমৰ অধিকাংশ বিজেপি বিধায়ক অহা 12, 13, 14 মুম্বাই আমাৰ ৰামভাও মালগী প্ৰবোধিনীত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আটাইবোৰ বিধায়ক মিলিত হৈ তিনিদিনীয়া প্ৰশিক্ষণ হ'ব দলৰ বিচাৰধাৰা আগন্তুক দিনত উন্নয়ন প্ৰক্ৰিয়া লগতে এজন বিধায়ক হিচাপে বিধায়কৰ কি দায়িত্ব থাকে এইখিনি কথা আমাক বিভিন্ন সমল ব্যক্তিয়ে তাত কিছু তেখেতসকলে বক্তব্য ৰাখিব লগতে এই প্ৰশিক্ষণ শিবিৰত সন্মানীয় আমাৰ দেশৰ গৃহমন্ত্ৰী জ্যেষ্ঠ নেতা অমিত শাহ ডাঙৰীয়া উপস্থিত থাকিব আমাৰ আটাইবিলাক বিধায়ক মন্ত্ৰী তাত উপস্থিত থাকিব আমাৰ গোটেইবিলাক অহা 11 তাৰিখে ইভিনিং গুৱাহাটীৰ পৰা
বম্বে অভিমুখে ৰাওনা হ'ব। তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত মাৰ্গদৰ্শনৰ বাবে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষকে ধৰি শীৰ্ষ নেতা। ইফালে দেওবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। দিল্লীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অসম প্ৰদেশ বিজেপিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব। সোমবাৰে অসম প্ৰদেশ বিজেপিৰ বিষয়ববীয়াৰ বৈঠকো হ'ব, যাৰ বাবে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া ব্যাপক ব্যস্ততা। নতুন দলীয় পতাকাৰে কাৰ্যালয় সজাবলৈ এনেদৰে ব্যস্ত হৈ পৰিছে কাৰ্যালয়ৰ লোকসকল। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখন যিটো ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে ভাৰ্চুৱেলি হ'ব। ৰাষ্ট্ৰীয় যি বিষয়ববীয়া তেওঁলোকে আমাৰ দীনদয়াল মাৰ্গত যি ৰাষ্ট্ৰীয় সমিতিৰ আমাৰ কাৰ্যালয় আছে, বিজেপি হেডকোৱাৰ্টাৰৰ পৰা এই সভাখন চলিব। কিন্তু প্ৰতিখন প্ৰদেশ কাৰ্যালয়ৰ পৰা আমি ৰাজ্যিক সভাপতি, আমাৰ জ্যেষ্ঠ নেতৃত্ব যিসকল আমাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া বা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সন্মানীয় সদস্য আছে, কাৰ্যনিৰ্বাহক সদস্য, আমন্ত্ৰিত সদস্য, তেওঁলোকে নিজ নিজ ষ্টেটৰ প্ৰদেশ কাৰ্যালয়ৰ পৰা এই সভাত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব। উপ নিৰ্বাচনত 5টাকৈ সমষ্টিত জয় হোৱাৰ পিছতো সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে অসম প্ৰদেশ বিজেপিয়ে। ৰঙিয়াৰ পৰা ইনামুলৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঞ্চৰ পৰা সৰি পৰিল আৰক্ষী বিষয়া। নৃত্যত মছগুল হৈ থাকোঁতেই ঘটিল এই অঘটন। সুৰাৰ ৰাগীয়ে বগৰাই দিলে লোকজনক। ত্ৰিপুৰাৰ চিপাইজালাত সংঘটিত হ'ল এই ঘটনা। দীপাৱলীৰ নৃত্যত মছগুল এজন লোক। হিন্দী গীতৰ তালে তালে মঞ্চ কপাই নৃত্য কৰিছে লোকজনে। কিছু সময়লৈ ঠিকেই আছিল, পিছে তাৰ পিছত এয়া কি? হঠাতে ঘটিল অঘটন। মঞ্চৰ পৰা বাগৰি পৰিল লোকজন। ধৰিব পাৰিছে নিশ্চয়, মঞ্চৰ পৰা বাগৰি পৰাটো সম্পূৰ্ণ অঘটন নহয়, প্ৰকৃততে অপ্ৰকৃতিস্থ হৈ আছে লোকজন। মাতাল হৈ আছে সুৰাৰ ৰাগীত। এইজন লোক পিছে এলাপিচা লোক নহয়, এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। ঘটনাটো ত্ৰিপুৰাৰ চিপাইজালাৰ। যাত্ৰাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এইজন লোক। দীপাৱলী উপলক্ষে আকণ্ঠ মদ্যপান কৰিলে মহাশয়। তাৰ পিছত সুৰাৰ ৰাগীত নৃত্য কৰিবলৈ উঠিল অস্থায়ী মঞ্চত। আৰু তাৰ পিছত অচিচাৰৰ এয়া অৱস্থা। মঞ্চৰ পৰা বাগৰি পৰি লাজ মান কাটি কৰি দৌৰি আহিছে অচিচাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. এখন বিশেষ গাঁও, যিখন গাঁৱৰ বাসিন্দাসকলে বিগত 50 বছৰে 3-4বাৰকৈ সলাইছে নিজৰ ঠিকনা। বাৰে বাৰে ঠিকনা সলনি কৰিবলগীয়া গাঁওখন এতিয়া আগবাঢ়িছে ঠিকনাবিহীন হোৱাৰ দিশে। ঠিকনাবিহীন হোৱাৰ দিশে এখন গাঁও। দিচাঙৰ খহনীয়াত ক্ৰমে নিশ্চিহীন হোৱাৰ দিশে আগবাঢ়িছে ডিমৌৰ মাজুমেলীয়া গোহাঁই গাঁও। দিচাং নৈৰ খহনীয়াৰ কবলত প্ৰতি বছৰে জাহ যায় গাঁওবাসীৰ মাটি ভেটি। আজিৰ কথা নহয়, বিগত 50 বছৰত গাঁওবাসীয়ে 3-4বাৰকৈ নিজৰ ঠিকনা সলনি কৰিবলগীয়া হৈছে। ডিমৌৰ ৰাজহচক্ৰৰ অন্তৰ্গত চৰকুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 85টা পৰিয়ালে বাস কৰা মাজুমেলীয়া গোহাঁই গাঁওখন।
ঐতিহাসিক ধুদৰ আলিৰ পৰা এই গাঁওখনলৈ সোমাই অহা একমাত্ৰ পথটো এতিয়া দিচাং নৈৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে। গাঁওবাসী এতিয়া চিন্তিত, কিছুদিনৰ পিছতে ঠিকনাবিহীন হৈ পৰিব নেকি তেওঁলোক। আমাৰ ইয়াত প্ৰায় মানুহবিলীয়া গাঁৱত 1 কিলোমিটাৰ ধৰি গৰাখহনীয়াৰ সৃষ্টি হৈছে আজি প্ৰায় 40-50 বছৰ মানৰ পৰা একেৰাহে। এই দিচাং নদীখনৰ সিপাৰত আমাৰ ঘৰ বাৰী আছিল। আমি তাৰ পৰা এতিয়া বৰ্তমানলৈকে 3বাৰ ঘৰ বাৰী আমি নতুনকৈ পাছলৈ আহি আমি বনাই থাকিবলগীয়া হৈছে। আৰু ইয়াৰ পিছত আৰু আমি পাছলৈ হতি যোৱাৰ আমি কোনো ব্যৱস্থা নাই, কাৰণ আমি আৰু পাছত গ'লে বিলৰ মাজত পৰিবগৈ লাগিব। পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত অৱস্থিত এই গাঁওখনৰ লোকসকল বাৰিষাৰ দিনত বানপানী, খৰালি দিনত দিচাং নৈৰ গৰাখহনীয়াৰ লগতে বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া দিশহাৰা হৈ পৰিছে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাক অতি শীঘ্ৰেই খহনীয়া ৰোধ কৰাৰ লগতে ডিমৌ আৰু দিচাং নদীৰ কাষত মথাউৰি নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। বানপানী, হাতীৰ উপদ্ৰৱ, তাৰপিছতে আমাৰ ৰাস্তাটো মানে বহুত অসুবিধা হৈছে। ৰাস্তাটো মানে ওখ হ'ব লাগিছিলে বহুতখিনি। তাৰ বিপৰীতে আমাৰ ঘৰবিলাক খহাই লৈ যায় মাটি, আমি ঘৰবিলাক আঁতৰি গৈ থাকিব লাগে। আমি ঘৰ সলাওঁতে আমাৰ এতিয়া বুঢ়ী হৈ গ'লোগৈ আৰু। ৰাস্তা য'ত বা এই হেৰি মথাউৰি ৰাস্তা এটি দিছিলে, তাকো চাপৰ ঠেক। তাৰ দ্বিতীয়তে পানীয়ে আকৌ আহিনমহীয়া খেতি কৰি এটোৱাৰ পিছত আকৌ হাতীয়ে খায়। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষিৰ প্ৰতি আগ্ৰহ বাঢ়িছে অসমীয়াৰ। ৰাজপথৰ ডিভাইডাৰত পাচলিৰ খেতি। মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ বাবে বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী মাধৱপুৰবাসীয়ে লৈছে এই বিশেষ পদক্ষেপ। ফুল নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত এতিয়া বিধে বিধে পাচলি খেতি। বাক্সাৰ বৰমাত ৰাইজে ৰুলে বেঙেনা, ভেন্দি, মূলা, লেচেৰা আৰু জলকীয়া। যি সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত গছপুলি আৰু ফুল ৰোপণৰ বাবে চৰকাৰে লাখ লাখ টকা খৰচ কৰিছে, সেই সময়ত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত দেখা গৈছে এই দৃশ্য। এতিয়া বজাৰত যি মূল্য বৃদ্ধি, শাক পাচলি হওক, আলুৱে হওক, যিকোনো বস্তুৰে মূল্য বৃদ্ধি হৈছে। গতিকে মূল্য বৃদ্ধিত আমি জনসাধাৰণে কিনি খাবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু কৰোণা কালত মানুহৰ আমাৰ ইনকামবিলাক যিহেতু কমি গৈছে, মানুহবিলাক ঘৰতে আছোঁ। গতিকে আমি ৰাস্তাৰ ওচৰত এইখিনি সুবিধা পাই আমাৰ জনসাধাৰণে কিছু খেতি উৎপাদন কৰিছে আৰু এইখিনি খাই তেওঁলোকে পেটৰ ক্ষুধা নিবাৰণতো যথেষ্ট সহায়ক হৈছে। এফালে মূল্যবৃদ্ধিয়ে জোৰলা কৰিছে ৰাইজক। পাচলিৰ দাম তোঁৱাবই নোৱাৰি। সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত এইদৰে পাচলি খেতি কৰি সকাহ লাভ কৰাৰ চেষ্টা কৰিছে একাংশ স্থানীয় লোকে। অৱশ্যে এয়া কিমান সমীচীন সেয়া বিচাৰ্যৰ বিষয়। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট।